এইটো সঁচাই মানে দিল্লীৰ সকলোতকৈ ধুনীয়া প্লেচ নহয় সঁচা বহুত ধুনীয়া চিনি পাওঁ কিন্তু ইয়াতে চাওক না কিমান মেনু আছে পেৰি পেৰি পৰাঠা এটাও আছে খাব ফালে একদম বেলেগ জেগাত অহা নিচিনা লাগিছে যে দিল্লী যেন লাগে এভৰিৱান আজি এটা নতুন আকৌ ভিডিঅ' ষ্টাৰ্ট কৰিছোঁ কালিতো আমি দেখাবই নোৱাৰিলোঁ ওচৰৰ পৰা ন যি হ'ল কালি আৰু আজি আমি এতিয়া ৰাতিপুৱা মানে সোনকালে উঠিলোঁ এতিয়া ইয়াতে বেছি দেৰি হোৱা নাই ইয়াতে 8:30 বাজিছে এতিয়া বাৰু আপোনালোকে ফিল নকৰিব আমি যেতিয়া 7টাত উঠিছিলোঁ তেতিয়াও পুৰা ৰ'দ মানে ৰ'দ ওলাই আৰু গৰমটো মানে আমাৰ যিটো এতিয়া 1মান বজাত যিটো গৰম সেইটো গৰম দিলেই ইয়াত আৰু এতিয়া আমি ফাৰ্ষ্ট আহিছোঁ কুতুব মিনাৰ আৰু কুতুব মিনাৰ আমি কোৱাৰ্টাৰৰ পৰা কুতুব মিনাৰ ওলাই আহিলোঁ আজি অটত আহিলোঁ মানে আৰু মেট্ৰ'ত মানে আজি এলাহ লাগিলে সদায় মেট্ৰ'ত আহি থাকিব গতিকে এতিয়া কুতুব মিনাৰ টিকেটটো আমি অনলাইন কাটি থৈ দিছোঁ আগতীয়াকৈ কোনোবা আহিলে আগতীয়াকৈ কাটি থ'ব পাৰে পাৰ পাৰ্চন 35 ৰুপিজ 35 টকা এতিয়া আমি কুতুব মিনাৰৰ ভিতৰত যাওঁ আৰু আজিৰ দিনটো আৰম্ভণি কুতুব মিনাৰৰ পৰা আৰু নতুন নতুন বেলেগ জেগা চাব পাৰিব বহুত ধুনীয়া জেগা হ'ব ফাৰ্ষ্ট আমি কুতুব মিনাৰৰ ভিতৰত সোমালোঁ আৰু ধুনীয়াকৈ বহি লৈছোঁ আৰু পিছফালে এইটো কুতুব মিনাৰটো আছে আৰু দিল্লীখনত আহিলেই মানে একদম ভাৰতৰ পৌৰাণিক যুগলৈ ঘূৰি যোৱা পৌৰাণিক যুগৰ মোগল যুগলৈ ঘূৰি যোৱা নিচিনা লাগে শিৱসাগৰ নিচিনা ফিল এটা আহিছে এওঁতো দিল্লীত প্ৰথম বাৰু বাকী মই এইবাৰ 3 নম্বৰ বাৰ আহিছোঁ অহা মাহত আকৌ আহিম বাৰু এবাৰ এতিয়া আমি প্ৰথম কুতুব মিনাৰটো এক্সপ্ল'ৰ কৰোঁ খালি ইয়াতে সোমাওঁতে মোৰ এই ট্ৰাইপডডাল লৈ ল'লে ন ট্ৰাইপডডাল পকেটত আছিলে বাকী কেমেৰাত ভাগ্য ভাল কেমেৰাটো নল'লে বাৰু মানে লৈ লোৱা নাই যাওঁতে দি দিব কুতুব মিনাৰৰ ইতিহাসৰ বিষয়ে যদি মই ক'বলৈ যাওঁ এই কুতুব মিনাৰটো বনোৱা প্ৰথমে আৰম্ভ কৰিছিলে কুতুবুদ্দিন আইবাকে যেতিয়া দিল্লীত মুছলমান শাসনৰ প্ৰথম আৰম্ভণি ঘটিছিলে সেই আৰম্ভণিৰ বিজয়ৰ মানে চিন হিচাপে এই কুতুব মিনাৰটো তেখেতে বনোৱাৰ কাম কাজ আৰম্ভ কৰিছিলে আৰু পিছলৈ ইয়াত মানে এই কুতুব মিনাৰটো তেখেতে কমপ্লিট কৰিব নোৱাৰিলে যদিও ফ'ৰ্ট যাম চাগে কাৰণ তাতে অকণমান এতিয়াতো মানে পূৰা ৰ'দ দিয়া আৰম্ভ কৰিলে তাত অকণমান মানে গছ আছে আৰু ভিতৰ ৰুম চুম টাইপো আছে মানে মিউজিয়াম টাইপ ইয়াততো বাৰু পূৰা অ'পেন এৰিয়া ন ইয়াত বেছি গৰম লাগে আৰু পিছলৈ কুতুব মিনাৰটো আৰু বনাইছিলে আগৰ কুতুবুদ্দিন আইবাকৰ জোঁৱায়েক ইলতুৎমিছে কুতুবুদ্দিন আইবাকে দিল্লীত দিল্লী চুলতানেটৰ শাসন আৰম্ভ কৰিছিলে দিল্লীত যিটো মানে মুছলমান শাসনৰ প্ৰথম আৰম্ভণি পৃথ্বীৰাজ চৌহানক মানে আগতে পৃথ্বীৰাজ চৌহান আছিলে দিল্লী বা এই গোটেই নৰ্থৰ ছাইডত তাৰপিছত মুছলমান শাসন আৰম্ভ হয় আৰু ইয়ালৈ আহিবৰ কাৰণে আপোনালোকে ডাইৰেক্ট কুতুব মিনাৰ মেট্ৰ'তে আহিব পাৰে আৰু আমি মানে যিসকলৰ হিষ্ট্ৰীত ইণ্টাৰেষ্ট আছে তেওঁলোকে বহুত ভাল পাব আমাৰ যিটো মেডিয়েভেল ইণ্ডিয়া হিষ্ট্ৰী আছিলে মোগলৰ যিবিলাক আমি বেছিকৈ মেডিয়েভেল ইণ্ডিয়া হিষ্ট্ৰীত মোগলৰ বিষয়ে পঢ়িবলৈ পাওঁ দিল্লীত আৰু সেই গোটেইখিনি মানে ইয়াতে আমি দেখিম আৰু চকুৰে দেখা যায় আৰু মই ইয়াৰ আগতে দুবাৰ আহিলোঁ এই ছেইম জেগাত এইবাৰ এওঁৰ লগত আহিলোঁ আৰু আপোনালোককো সেইবাবে এই জেগাবিলাকৰ লগতে হিষ্ট্ৰীটো দেখাবলৈ চেষ্টা কৰি আছোঁ আৰু ইয়াতে আপোনালোকে কুতুব মিনাৰ মেট্ৰ'ত আহিলে হ'ল আমি সৰোজনী মেট্ৰ'ৰ পৰা আহিছোঁ আৰু চাওক না কি ধুনীয়া লাগে বহুত ওখ মানে এই জেগা আমাৰ ন হৈ গ'ল আজিৰ কাৰণে ভোকত মই থাকিব পৰা নাই এতিয়া আমি বেলেগ জেগাত যাওঁ কিন্তু কিবা এটা খাই ল'ম আৰু যে তোমাৰ হেৰিডাল ল'ব আছে সেইটো পাহৰিলা ট্ৰাইপডডাল ল'ব আছে য়েছ আমি তাতে কুতুব মিনাৰৰ পৰা ওলালোঁ আৰু তাৰ নিয়াৰেষ্ট মেট্ৰ' ষ্টেচনটোলৈকে আহিলোঁ ন আৰু নিয়াৰেষ্ট মেট্ৰ' ষ্টেচন এই এখন মাৰ্কেট এখনত সোমোৱালে তাৰপিছতে আমি তাতে পাটেল চক মেট্ৰ' বুলি কয় তাৰ পৰা 20 টকা ল'লে পাটেল চকৰ পৰা আমি ডাইৰেক্ট চান্দনী চকত নামিলোঁ চান্দনী চকত নামি আৰু চান্দনী চকৰ ফ্ৰণ্টতে মানে ৰেড ফৰ্ট আছে লালকিল্লা তাত যাম কিন্তু ভাবিছোঁ ফাৰ্ষ্ট ব্ৰেকফাষ্ট কৰি লওঁ আৰু চান্দনী চকৰ কিছুমান ফেমাছ মানে খানা ট্ৰাই কৰিম তুমি কি কাপোৰ দেখিলে ৰখিব নোৱাৰে নেকি আমিতো সৰোজনীততো কাপোৰ কিনিমেই ন এতিয়া ক'ত গৈ আছোঁ জানানে আমি এতিয়া আহিছোঁ চান্দনী চকৰ ফেমাছ পৰাঠে ৱালি গলি এইটো লিখা আছে ইয়াতে আৰু আজি পূৰা মানে কোনোবাই যদি ষ্ট্ৰীট ফুড এক্সপ্ল'ৰ কৰিব বিচাৰে দিল্লীত তেনেহ'লে পৰাঠে ৱালি গলিত আহক ন
মানে চান্দনী চকত হাতীত বহুত আছে আমি দেখুৱাই থাকিম কি কি খাওঁ আমিতো পৰঠা মানে অকল আলু পৰঠা পিঁয়াজ পৰঠা এইবিলাক চিনি পাওঁ কিন্তু ইয়াতে চাওক না কিমান মেনু আছে পেৰি পেৰি পৰাঠা এটাও আছে খাব বাপৰে বাপ আৰু ইয়াতে পৰঠা ইমানেই অপশ্যন দেখি আমি মানে পগলা হৈ গৈছোঁ দুইটাই আমি মানে দুটা বেলেগ বেলেগ পৰঠা অৰ্ডাৰ দিলোঁ আৰু খাই মানে সঁচাই টেষ্টি আমি তাতে খালোঁ দুইটাই ন আৰু চান্দনী চক কিহৰ কাৰণে ফেমাছ জানানে নাজানা কিহৰ কাৰণে লেহেংগা এতিয়া বিয়া নহয় বিয়াৰ কাৰণে ইয়াৰ মানুহবিলাকে লেহেংগা পিন্ধে ন আৰু বাকী এতিয়া মানে অলপ খালোঁ ন পৰঠা এতিয়া অলপ মিঠা টাইপ বা পানী না লচ্চি খাওঁ নেকি লচ্চি খাম বোলা এইফালে যাওঁ এইফালে লচ্চি আছিলে ৰাবৰি বান্দৰ ৰাবৰি খাবা নেকি বাবু ৰামদেৱী গলি পাৰাতে ইয়াতো চব আৰু এতিয়া আমি খাবলৈ লৈছোঁ লচ্চি লচ্চি মানে চবৰে এটা এটা টেষ্ট কৰিম অলপ অলপ কেনেকুৱা লচ্চি বহুত টেষ্টি ৰে টেষ্টি নে দিল্লী আৰু মথুৰা এইবিলাক জেগাত মানে লচ্চিটো ফেমাছ আৰু এটাই লৈছোঁ এয়া মানে আমি চব জেগাত এটাই লওঁ নহ'লে খাবলৈ পেটত জেগা নাথাকিব যে খালি পৰঠা দুটা ল'লোঁ আৰু এতিয়া আমি চান্দনী চকৰ পৰা ওলাই যাওঁ আৰু নেক্সট আমি যিহেতু ৰেড ফৰ্ট গৈ আছোঁ গতিকে লালকিল্লা যাওঁ ইয়াৰ পৰা ডাইৰেক্ট সন্মুখতে পৰে লালকিল্লা অৰ্থাৎ ৰেড ফৰ্ট গতিকে এতিয়া ব'লক ৰেড ফৰ্টৰ ভিতৰত সোমাওঁ আপোনালোকক ৰেড ফৰ্ট আহিলোঁ লালকিল্লা মোৰ পিছফালে যোনটো দেখিছে ইয়াৰ কাৰণেও আমি টিকেট কৰি ল'লোঁ অনলাইনে ৰাস্তাতে মানে ডাইৰেক্ট ৰেড ফৰ্ট টিকেট মাৰি দিব তাৰপিছতে দুজনৰ 112 টকা ল'লে ৰেড ফৰ্ট প্লাছ মিউজিয়াম পূৰা ঘামি মানে আমি ক'লা হৈ গৈছোঁ ন গৰমত মানে অৱস্থা বেয়া হৈ গৈছে আৰু সেইটো কাৰণে ইয়াতে ডিহাইড্ৰেশ্যনৰ পৰা বাচিবৰ কাৰণে পানী লৈ ল'ব লাগে এতিয়া ৰেড ফৰ্টটোৰ ভিতৰত সোমোৱাই নাই মই ইয়াতে আহিছোঁ দুবাৰ কিন্তু আৰু আজি 3 নম্বৰ বাৰ মানে বহুত দূৰৰ পৰা খোজকাঢ়ি আহিব লাগে এইটো ছাইডৰ পৰা একদম এইটো ছাইডলৈকে এণ্ট্ৰি গেটত অকল খোজকাঢ়ি আহিব পাৰি তাতে যিডাল ৰ'দ 12টা বজাৰ গৰম দিল্লীৰ গৰম মানে কি আল্টিমেট লেভেলৰ গৰম মানে সেইডাল আৰু এইটো ৰেড ফৰ্ট ন কি কৰ আৰু এতিয়া আমি লালকিল্লাৰ ভিতৰত সোমাইছোঁ খালি গৰমৰ কাৰণে মানে অৱস্থা বেয়া হৈ গৈছিলে আৰু ৰেড ফৰ্ট এইবাৰৰ সৈতে মোৰ 3বাৰ হৈছে মানে অহা আৰু চাওকচোন এণ্ট্ৰেঞ্চতে এনেকৈ দুইফালে মানে ধুনীয়াকৈ কাপোৰৰ দোকান বা কিবা ঘৰলৈ নিব পৰা বস্তুৰ দোকান থাকে আৰু আমি সোমায়ে এখন শ্ব' চালোঁ মানে 12 মিনিটৰ শ্ব' দেখাই ৰেড ফৰ্টৰ ইতিহাসৰ বিষয়ে আৰু সেইখনৰ কাৰণে 100 টকাকৈ টিকেট ল'লে বাকী এই মিউজিয়ামটোৰ কাৰণেও 100 টকাকৈ এক্সট্ৰা টিকেট য'ত মানে ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ লগতে মোগল শাসনৰ বা দিল্লী চুলতানেটৰ গোটেইখিনি বিষয়ে ধুনীয়াকৈ আছে আৰু গোটেইখিনি মানে ধুনীয়াকৈ সজাই কৰি দেখুওৱা হৈছে আৰু স্পেচিয়েলি মানে সৰু ল'ৰা ছোৱালী বেছি ভাল পাব বা তেওঁলোকে শিকিবলগীয়া কথা মানে বহুত আছে কোনোবা আহিলে ইয়াতে ডায়েৰী এখন লৈ আহিব পাৰে যিবিলাক মানে সৰু ল'ৰা ছোৱালী বা পঢ়ি থকা ল'ৰা ছোৱালী আহে তেওঁলোকে এয়া চাওকচোন মোগলৰ গোটেই মানে শাসনৰ মোগল চব ৰজাৰ বিষয়ে লিখা আছে ইয়াতে আৰু এইটো পূৰা গ্লাছৰ হয় ইয়াতে একদম ওপৰৰ পৰা তললৈকে চালে একদম বেলেগ এখন দুনিয়াত অহা নিচিনা লাগে মানে চবফালে গ্লাছৰ ৰিফ্লেকশ্যন হৈ থাকে আৰু ফাইনেলি আমি এতিয়া যাওঁ মানে বেছি ভিতৰলৈকে নগ'লোঁ আমি আৰু এতিয়া ওলাই গৈ ৰেড ফৰ্টৰ পৰা আহিলোঁ ইমান বেছি নপৰিলোঁ কাৰণ বহুত ৰ'দ ন গাটো ইমান ভাল নহয় তো ৰেড ফৰ্ট লালকিল্লাৰ সন্মুখৰ পৰা মেট্ৰ' উঠি ডাইৰেক্ট এতিয়া আহিলোঁ জৱাহৰলাল নেহেৰু ষ্টেডিয়াম মেট্ৰ' JALN মেট্ৰ' বুলি মাৰি দিব তাৰপিছত ইয়াৰ পৰা আমি যাম হুমায়ুনছ টম্ব ইয়াৰ পৰা ধৰক 2 কিলোমিটাৰ 1.5 কিলোমিটাৰ হয় আৰু ৰেড ফৰ্টত আমাৰ লগত এটা স্কেম হৈ গ'ল আৰু মানে কি আমি চান্দনী চকৰ ছাইডৰ পৰা আহি আছিলোঁ বা মেট্ৰ'ত নামিলেও সেইখিনিতে নামিব পাৰে লালকিল্লা মেট্ৰ' য'ত আছে তাৰ পৰা সন্মুখত উল্টা ছাইডে ৰেড ফৰ্ট আছিলে তাৰপিছত মই পাহৰি গ'লোঁ 2 বছৰ আগত অহা যিহেতু তাৰপিছত মানে অ'টোকেইটাই ক'লে যে এইফালেদি এণ্ট্ৰি নহয় এক পাক ঘূৰি যাব লাগিব এইফালে তো 80 টকা ল'লে তাৰপিছত এক পাক ঘূৰি আকৌ বহুত দূৰ খোজকাঢ়ি আহিলোঁ মানে আমি টিকেট আগতে কাটিয়ে থোৱা আছিলে তো টিকেটৰ একো মানে নাছিলেই গতিকে এই 80 টকাটো গ'ল বাৰু বেলেগ কথা কিন্তু মানে যিখিনি কষ্ট হ'ল ৰ'দত 3 কিলোমিটাৰমান আকৌ এক্সট্ৰা খোজকাঢ়াটো মানে এটা ৰাউণ্ড সি এনেই ঘূৰাই দিলে তাতছে আমি ডাইৰেক্ট সোমাব পাৰিলোঁ হয় আৰু সেই কষ্টৰ ফলতে আমাৰ পূৰা অৱস্থা বেয়া হৈ গৈছে সেইটো কাৰণে আমি এতিয়া ইয়াতে কিবা এটা খাম মানে ফাৰ্ষ্ট কাৰণ দুপৰীয়া হৈ গ'ল তাৰপিছত আমি হুমায়ুনছ টম্ব আজি চাগে লাষ্ট হ'ব আৰু ইয়াতে লাঞ্চ কৰি ল'লোঁ সন্মুখতে আহি পেলাই ৰেষ্টুৰেণ্ট এখনত নৰ্থ ইণ্ডিয়ান থালি খালোঁ ন দুইজনৰ মিলি 450 হ'লগৈ
বা কিন্তু বেয়া মছলা দিয়ে ন বেয়া মছলা মানে দেখুৱাবলৈ নহ'লে ভোক লাগিলে আৰু মানুহ খালিনো কি বুলি দেখাম সেইটো কাৰণে নেদেখালোঁ আৰু মই মানে মূৰ চুৰ চুলি তুলি পূৰা পানীত তিয়াই দিলোঁ যিডাল গৰম আছিলে মই মুখ চুকে ধুই পেলালোঁ আৰামছে এতিয়া ইয়াৰ পৰা অটো লৈ পেলাই হুমায়ুন ষ্টম্প যাব লাগিব এইটো সঁচাই মানে দিল্লীৰ সকলোতকৈ ধুনীয়া প্লেচ নহয় সঁচা বহুত ধুনীয়া মানে আৰু ভাল লাগিছে বহুত ধুনীয়া ইয়াতে মানে ইমান শান্তি ন মানুহ কিছুমান শুইও গৈছে আনকি আৰু দিনটো আমি ৰ'দত ঘূৰি ফুৰিছোঁ ৰ'দত দৌৰি ফুৰিছোঁ ন এইখিনি জেগা পাই কিবা এটা ভাল লাগিছে মোৰ গাটো বেয়া লাগি আছিলে যদিও মানে এতিয়া ভাল লাগি গৈছে আৰু ন আৰু মানে অথনি যিটো খানা খালোঁ ইমানো ভাল নালাগিল হা আমি মানে নৰ্থ ইণ্ডিয়ান ইমান খাব নোৱাৰোঁ ন খালী মছলা মোৰ পেটটো এতিয়াও গৰম লাগি আছে মোৰ অশান্তি লাগিছে মোক পুৰিছে একদম মই সেইটো কাৰণে পানীটো লগত আছে তাৰ লগতে এই কিবা ক'ল্ড ড্ৰিংকছো খালোঁ আৰু আমি হুমায়ুন স্তম্ভত আছোঁ হুমায়ুন স্তম্ভৰ ভিতৰত আমি সোমাই যাম কি ধুনীয়া জেগাটো মই আপোনালোকক একবাৰ দেখাম সঁচাই কোনোবাই যদি দিল্লী আহিছে তেনেহ'লে হুমায়ুন স্তম্ভ মানে মাষ্ট বি তেওঁলোকৰ মানে লিষ্টত থাকিবই লাগে বহুত মানুহ কুতুব মিনাৰ আহে ৰেড ফৰ্ট আহে বা ল'টাছ টেম্পল সেইফালৰ পৰা আহি ঘূৰি যায় কিন্তু দিল্লীৰ মই আটাইতকৈ ভাল পোৱা জেগা মোৰ ফেভৰেট প্লেচ হ'ল হুমায়ুন স্তম্ভ সেইবাবে ইয়ালৈ মই এতিয়া এইবাৰৰ সৈতে 3বাৰ আহিছোঁ দেখাত প্ৰায় তাজমহলৰ সৈতে মানে ইয়াৰ আকৃতিটো একেই ইয়াৰ মানে হুমায়ুন স্তম্ভ নামটো এইটো কাৰণে হ'ল যে এই হুমায়ুনৰ পত্নীয়ে মানে তেখেতৰ মৃত্যুৰ পিছত হুমায়ুনৰ স্মৃতিত মানে তেওঁৰ পত্নীয়ে এইটো বনাইছিলে আৰু চাওক না কি এতিয়া মানে ওপৰত উঠি আহিলোঁ আৰু পিছফালে এইটো যোনটো দেখিছে এইটো ফাৰ্ষ্ট ফ্ল'ৰ আছিলে মানে তলৰ পৰা ওপৰতো আহিব পাৰি বুলি যে কৈছিলোঁ বাকী এই গোটেই এৰিয়াটোৰ চাৰিওফালে এপাক ঘূৰিব পাৰি এফালে বেলি ডুব যাওঁ যাওঁ হৈছে কিন্তু ইয়াতে মানে এতিয়া 6টা বাজিব হ'ল আমাৰ তাত 6টা বাজিলেতো আন্ধাৰ হৈ গৈছে চাগে আৰু এতিয়া অকণমান আৰু এই জেগাটো চাওঁ আৰু হুমায়ুন স্তম্ভটো ৰাতি 8টা বজালৈকে খোলা থাকে এতিয়া ছানছেট হ'ব ধৰিছে এতিয়া মানে বেছি ধুনীয়া লাগে এই জেগাটো আৰু ইয়াতে মানে মোগলৰ প্ৰায় 150তকৈ বেছি মানুহৰ মানে ইয়াতে কবৰ দিয়া হৈছে যাৰ বাবে ইয়াক মোগলৰ শয়ন গৃহ বুলিও কোৱা হয় আৰু এয়া আমি ইয়াৰ ভিতৰত গৈ পেলাই এনেকুৱা কবৰ দিয়া স্থান দেখিবলৈ পালোঁ আৰু ওপৰৰ পৰা এইটো যোনটো ফাৰ্ষ্ট ফ্ল'ৰত আমি যিহেতু উঠি আহিছোঁ ওপৰৰ পৰা গোটেই মানে চৌপাশটোৰ ধুনীয়া এটা ভিউ আপোনালোকে এনজয় কৰিব পাৰে আৰু তাৰ সন্মুখতে আৰু এটা এনেকুৱা কীৰ্তিচিহ্ন আছে যিটো মোগলৰ ইলটুটমিছ স্তম্ভ বুলি কোৱা হয় আৰু এইটো চাওক নে কি ধুনীয়া লাগে এইটোও এটা বেলেগ এটা মানে মনোমোহা পৰিৱেশ ইয়াৰ চাৰিওফালে গোটেই চাৰিওফালে বহুত আছে এনেকুৱা মানে আমাৰ আজিৰ দিনটোৰ ইমানতে শেষ কৰিছোঁ আৰু 6:30মান বাজিব হ'ল হুমায়ুন স্তম্ভৰ পৰা আমি আজি শেষ কৰিলোঁ মানে লাষ্টত চবতকৈ বেছি সময় ইয়াতে থাকিলোঁ আৰু কোনোবা দিল্লী আহিলে এইটো জেগাত আহিব মানে আবেলি বেছি ভাল লাগে আৰু হুমায়ুন স্তম্ভ ৰাতি 8টালৈকে খোলা থাকে মই সুধিছিলোঁ বৰ্তমান সময়ত 8টালৈকে খোলা থাকে আৰু আহিলে এইটো অলপ আবেলি আহিলে বেছি ভাল লাগিব আৰু এনেও ইয়াতে ধুনীয়া ছাঁ হৈ থাকে গছ গছনি আছে পূৰা বহিও ভাল লাগে বাৰু আৰু বহুতকেইটা আছে স্তম্ভ আৰু বহুতকেইটা আপোনালোকে চাব পাৰিব ইয়াতে আহি আমি আজি দিনটো ইমানতে এণ্ড কৰি আমি এতিয়া যাওঁ তাৰপিছত আমি নেক্সট আকৌ কাইলৈ ক'ত যাওঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম